Hello everyone, welcome back to my channel Edulation. যেহেতু সকলোৰে ইউনিট টেষ্ট পৰীক্ষা আহিবৰ হৈছে গতিকে একেদিন মই কি আহিব পাৰে তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষাত হেইবোৰ আলোচনা কৰিম। কোনোবাই কিবা নোৱাৰা থাকিলে মোক কমেন্টত জনাব পাৰা, মই হেইবোৰ সলভ কৰি দিবলৈ তোমালোকক যত্ন কৰিম। আজি মই তোমালোকৰ লগত ক্লাস 9 মানে নৱম শ্ৰেণীৰ 9ৰ ক্লাস 9ৰ অসমীয়া যেটো আছে অসমীয়া সাবজেক্ট অসমীয়াৰ মই তোমালোকৰ কি আহিব পাৰে ভিতৰৰ কোৱেশ্চন কেনেকৈ আহিব পাৰে কেনেদৰে তোমালোকে পঢ়িব লাগিব হেইখিনি আলোচনা কৰিম। গতিকে বলাচোন ভিডিওটো আমি আৰম্ভ কৰোঁ। ক্লাস 9ৰ প্ৰথম অসমীয়াৰ যেটো প্ৰথম চেপ্টাৰ হেইটো হৈছে শিশুলীলা আৰু হেইটো কোনে ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱ। ক্লাস 9ৰ মই আগতেও ভিডিওত কৈছো ক্লাস 9ৰ সকলোতকৈ যদি সহজ যদি লেসন বুলি ক'ব লাগে চেপ্টাৰ বুলি ক'ব লাগে হেইটো হৈছে শিশুলীলা, কাৰণ শিশুলীলাত আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ বিষয়ে ইয়াত কোৱা হৈছে আৰু এইটো এবাৰত যদি তুমি গোটেইখিনি যদি বুজি পোৱা যে গোটেই কবিতাটোত কি কৈছে ঘটনাটো কি মুখস্থ কৰিবই নালাগে, কোনো এটা কোৱেশ্চন তোমালোকে মুখস্থ কৰিবই নালাগে, তোমালোকে সবখিনি বনাই লিখিব পাৰিবা। ইয়াত যিমান কেটা কোৱেশ্চন আছে একেবাৰে সহজ আৰু ইয়াত থকা ব্যাখ্যাকেটাও তোমালোকে মুখস্থ কৰিব নালাগে। যদি ঘটনাটো বুজি পাইছা মই ধুনীয়াকৈ আগৰ ভিডিওত দিয়া আছে, যদি তোমালোকে চোৱা নাই ক্লাস 9ৰ শিশুলীলা পাঠটো মই যে বুজাইছো চাই লবা সবে, হেইটো যদি বুজি পোৱা তেনেহলে ব্যাখ্যাবোৰ তোমালোকে নিজে নিজৰ ভাষাত বনাই লিখিব পাৰিবা। মোৰ মতে বনাই লিখিলে ধুনীয়াকৈ যদি বনাই লিখা তেতিয়া অসমীয়াত বেছিকে মাৰ্ক পোৱা যায়। অসমীয়াত যিমান ধুনীয়াকৈ নিজৰ ভাষাত বনাই লিখিবা সিমানে বেছিকে ভাল হয়, কোৱেশ্চনৰ এনসাৰটো বেছিকে ভাল হয়। গতিকে তোমালোকে কি কৰিবা শিশুলীলা চেপ্টাৰটোৰ আৰু এটা ইম্পৰ্টেন্ট কথা, শিশুলীলা চেপ্টাৰটো মই কি ক'লো কবিজন কোন শ্ৰীমন্ত শংকৰদেৱ হয়নে। গতিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ইয়াত দিয়া আছে ধুনীয়াকৈ কবি পৰিচয়, তোমালোকে এই গোটেইখিনি মুখস্থ কৰিবা কাৰণ তেওঁৰ বিষয়ে তেওঁৰ ওপৰত কোৱেশ্চন আহিব পাৰে। ইয়াত বহুত কোৱেশ্চন সোমাই আছে, ইয়াত সৰু কোৱেশ্চন তেওঁৰ জন্ম কিমান চনত হৈছিল, ক'ত জন্ম হৈছিল, তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, তেওঁৰ কেইখনমান ৰচনা, এনেদৰে সৰু কোৱেশ্চন বহুত আছে। গতিকে তোমালোকে এই কবি পৰিচয়খিনি যদি মুখস্থ কৰা ইয়াৰ পৰা বহুখিনি লাভান্বিত হ'বা। গতিকে সৰু কোৱেশ্চনৰ বাবে তোমালোকে কবি পৰিচয়খিনি মুখস্থ কৰিবা। আৰু ব্যাখ্যাৰ কাৰণেতো মই ক'লোৱেই যে তোমালোকে যদি কবিতাটো ভালদৰে বুজি পাইছা তেনেহলে ব্যাখ্যাবোৰ মুখস্থ কৰি টাইম ওয়েষ্ট নকৰিলেও হ'ব, তোমালোকে বনাই ধুনীয়াকৈ লিখিবা। যদি ব্যাখ্যাত 4 মাৰ্ক থাকে 5 মাৰ্ক থাকে সেই অনুপাতে তোমালোকে বহলাই লিখিবা নিজৰ ভাষাত ধুনীয়াকৈ। আগতে কবিতাটো মানে যিখিনি বুজাই দিয়া হৈছে মোৰ ভিডিওত চাই ল'ব পাৰিবা, সেইখিনি তোমালোকে আগতে ভালকে মুখস্থ কৰি ল'বা বা মূল ভাৱখিনি যদি মুখস্থ কৰি লোৱা তেনেহলে গোটেইকেইটা যিকোনো ইয়াৰ যিকোনো ব্যাখ্যা আহিলে তোমালোকে নিজে লিখিব পাৰিবা। তাৰ পিছতে ইয়াত কি দিয়া আছে সমাৰ্থক শব্দ, সমাৰ্থক শব্দবোৰো তোমালোকৰ 2-3টা লিখা আহিব পাৰে, এইখিনি গ্ৰামাৰত পৰি যাব ব্যাকৰণত, গতিকে এইখিনিও তোমালোকে চাবা। তাৰ পিছতে কি আহিব পাৰে অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা, আধুনিক ৰূপ লিখা মানে শব্দৰ অৰ্থই এইবোৰক তোমালোকক নিশ্চয়কৈ দিছে, গতিকে এইবিলাকো তোমালোকে ভালদৰে পঢ়ি চাবা। এইবিলাকো আহিব 5-6 মাৰ্ক ইয়াত থাকিব, গতিকে এইবিলাকো ভালদৰে পঢ়িবা। এইটো যেহেতু ফাৰ্স্ট ইউনিট টেষ্ট গতিকে ফাৰ্স্ট ইউনিট টেষ্ট হিচাপত প্ৰথম আমাৰ কবিতা দুটাই লাগিব শিশুলীলা আৰু মানৱ বন্দনা। গতিকে এই দুটা কবিতাৰ তোমালোকে মূল ভাৱ কিন্তু পঢ়িবা, মূল ভাৱ লিখা আহে, যিকোনো দুটাই দিয়া থাকিব যিকোনো এটাই লিখিব লাগিব। গতিকে শিশুলীলা মানৱ বন্দনা এই দুটাৰ মূল ভাৱখিনি তোমালোকে ভালদৰে পঢ়ি যাবা। মোৰ হিচাপত মইতো ক'লোৱেই যে শিশুলীলাটো সকলোতকৈ সহজ, গতিকে সেইটো তোমালোকে বনাই লিখিব পাৰিবা, গতিকে তাৰ বিষয়ে জানিব লাগিব। মানৱ বন্দনাটো পঢ়িলে সহজ, গতিকে দুইটাই তোমালোকে ভালদৰে পঢ়িবা, মূল ভাৱ লিখা আহে। আৰু এটা আমাৰ চেপ্টাৰ লাগে অন্যৰ প্ৰতি ব্যৱহাৰ। ইয়াত মই এটা কথা তোমালোকক মনত কৰি থওঁ, ইয়াত দুটা কোৱেশ্চন আছে, এটা আছে সাৰথি পুথিখন কাৰ ৰচনা আৰু এটা দিয়া আছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা। এই দুইটা কোৱেশ্চনৰ এনসাৰ এটাই, কাৰণ এই দুইখনে কোনে লিখিছিল সত্যনাথ বৰাদেৱে লিখিছিল হয়নে নহয়। সাৰথি আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ, গতিকে মনত ৰাখিবা সাৰথি পুথি আৰু বহল ব্যাকৰণ পুথিৰ ৰচক কোন সত্যনাথ বৰা, একেখন দুখন পুথিৰ ৰচক হ'ল সত্যনাথ বৰা। আৰু তোমালোকৰ সৰু কোৱেশ্চন এনেদৰে আহিব পাৰে সজ ব্যৱহাৰৰ অনুপান কি, এইবিলাক হৈছে 1 মাৰ্কৰ কোৱেশ্চন। তোমালোকে 1 মাৰ্কৰ কোৱেশ্চনবিলাক আগতে মুখস্থ কৰিবা, তাৰ পিছত তোমালোকে লাম্বা যিবিলাক মানে লং কোৱেশ্চন যিবিলাক আছে দীঘল কোৱেশ্চন সেইবিলাক তাৰ পিছত মুখস্থ কৰিবা। আগত যেহেতু 10টা বা 5টা বা 8টা আহিব পাৰে, সেইকেইটা যেহেতু আগত আহিব 1 মাৰ্কৰ, গতিকে সেইকেইটা আগত মুখস্থ কৰিবা, তাৰ পিছত তোমালোকে লং কোৱেশ্চনত যাবা। এইটো হৈছে সময় চেপ্টাৰটো, ইয়াৰ পৰাও লং কোৱেশ্চন আহিব পাৰে।
লং কুৱেশ্যনত তোমালোকে ভয় নাখাবা, দীঘল কুৱেশ্যন মুখস্থ কৰাত তোমালোকে ভয় নাখাবা। যদি 7-8 শাৰী থাকে তেনেহ'লে তোমালোকে ভাগ ভাগ কৰি ল'বা যে এই 3 শাৰী প্ৰথমত মুখস্থ কৰিম, তাৰপিছত 3 শাৰী মুখস্থ কৰিম। 3 শাৰীকৈ ভগাই ল'বা, দেখিবা 10 শাৰী বা 20 শাৰীৰ কুৱেশ্যনটো তোমাৰ 10 মিনিটত মুখস্থ আহি গৈছে। গতিকে তোমালোকে পঢ়াৰ প্ৰচেছটো জানিব লাগিব, কেনেদৰে পঢ়িব লাগিব। তুমি যদি 20 শাৰী একেলগেই মুখস্থ কৰিবলৈ যোৱা তেতিয়া কিন্তু মুখস্থ নাহিব, মূৰত নোসোমাব। গতিকে তোমালোকে পাৰ্ট কৰি ল'বা যে এই 3 শাৰী মই আগত মুখস্থ কৰিম, তাৰপিছত এই 3 শাৰী কৰিম, এনেদৰে মুখস্থ কৰিবা। আৰু পাৰিলে তোমালোকে গোটেইটো যেতিয়া মুখস্থ হ'ব, গোটেই 15 শাৰী বা 10 শাৰী যেতিয়া মুখস্থ হ'ব এবাৰ লিখি চাবা, তেতিয়া পৰীক্ষাত বানন ভুল যোৱাৰ কথা নাহে। গতিকে ভালদৰে এনেদৰে পঢ়িবা আৰু তাৰপিছত লিখি চাবা। এইখিনিতো প্ৰথম পাৰ্ট তোমালোকক গ্ৰুপ এ, এইখিনিতো মই ক'লোঁ। নেক্সট গ্ৰুপ বি, যিবিলাকে প্ৰাচীন সাহিত্য লৈছা সেইখিনিও তোমালোকে পঢ়িব লাগিব। ইয়াত হয়তো 1 বা 2টা চেপ্টাৰ লাগিব পাৰে, হনুমন্তৰ লংকা দৰ্শন, সুখ চেপ্টাৰ। গতিকে ইয়াৰ পৰাও সৰু কুৱেশ্যন আহে। ইয়াৰ পৰাতো হনুমন্তৰ লংকা দৰ্শন, ৰ'বাচোন মই তোমালোকক দেখাই দিওঁ। এইটো চেপ্টাৰ কিন্তু মষ্ট ইম্পৰ্টেণ্ট বুলি ক'লেও ভুল নহ'ব। এইটো চেপ্টাৰত বহুতখিনি শব্দ অৰ্থ ইয়াত দিয়া আছে। গতিকে ফাইনেল পৰীক্ষাটো ইয়াৰ পৰা বহুত শব্দ অৰ্থ লিখা আহে। আৰু ভিতৰৰ কুৱেশ্যন মানে ইয়াৰ পৰাও কবি পৰিচয়ৰ পৰা তোমালোকে যিকোনো চেপ্টাৰৰে কবি পৰিচয় কিন্তু মাষ্ট বি, তোমালোকে পঢ়িবই লাগিব। কবি পৰিচয়ৰ পৰা বহুতখিনি কুৱেশ্যন আহে, সৰু কুৱেশ্যন বহুতখিনি আহে। ধৰা ইয়াত দিয়া আছে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰা হয়। গতিকে আহিব পাৰে মাধৱ কন্দলীক কি কবি বুলি জনা যায়, অপ্ৰমাদী কবি। গতিকে কবি পৰিচয়ত বহুতখিনি সৰু কুৱেশ্যন সোমাই থাকে, তোমালোকে প্ৰত্যেকটোৰে কবি পৰিচয় মুখস্থ কৰিবা। ইয়াতো একেই শব্দবোৰৰ আধুনিক ৰূপ লিখিবলৈ দিছে, মই এইমাত্ৰ কৈ উঠিলোঁ। গতিকে এইকেইটা অলপ বেছিকৈ দিয়া আছে, তোমালোকে কিন্তু মুখস্থ কৰিব লাগিব গোটেইকেইটা শব্দ অৰ্থ। আৰু এইটো চেপ্টাৰো হনুমন্তৰ লংকা দৰ্শন তোমালোকে যদি বুজি পাইছা, একেবাৰে সহজ এইটো। ইয়াত হনুমানে মানে লংকাত যেতিয়া গৈছিল কি কৰিছিল তাত, সেই বিষয়ে গোটেইখিনি আলোচনা কৰা হৈছে। ইয়াৰ কুৱেশ্যনবোৰো অতিকৈ সহজ, তোমালোকে ভয় খাব নালাগে। যদি লং কুৱেশ্যন আহে, দীঘল কুৱেশ্যন ইয়াৰ পৰা আহে, ভয় খাব নালাগে। ধৰা ইয়াত 5 নম্বৰটো আছে, 5 নম্বৰটো কি আছে, লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল। কবিতাটোত দিয়াই আছে ন, তেওঁ কি ইয়াত দেখিছিল। ইয়াত দিয়া আছে শাল, তাল, তমাল, গমাৰি, বীজপুৰ, অশ্বত, কপিষ্ঠ, তেন্তেলী, খাজুৰী, ছাতিয়াল, এইবিলাক মানে ফল ফুলৰ নাম, যিবিলাক তেওঁ দেখিছিল তাত সেই ফল ফুলৰ নামবোৰ দিয়া আছে। তোমালোকৰ নিশ্চয় কুৱেশ্যন আনচাৰ দিয়া হৈছে, গতিকে ভালদৰে পঢ়িবা। তোমালোকৰ ব্যাকৰণো আহিব। ব্যাকৰণত কি আহিব পাৰে, হয়তো নট্যবিধি সত্যবিধি সকলোকে শিকাইছে চাগে, নট্যবিধি সত্যবিধি আহিব পাৰে, নহ'লেতো সমাস, ব্যাক বাক্য লিখা এইবোৰো আহিব পাৰে। তাৰপিছত বাক্য ৰচনা আহিব, পেটত কথা ৰাখ, এইবিলাক নিশ্চয়কৈ তোমালোকক চাগে দিছে। গতিকে এইবোৰো তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। ব্যাকৰণখিনিতো মনোযোগ দিব লাগিব, ভালদৰে পঢ়িবা, তেতিয়া তোমালোকে অসমীয়াত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ইয়াৰ পৰা তোমালোকৰ লাভান্বিত হৈছা বা হ'বা, মোক নিশ্চয়কৈ জনাবা। আৰু কিবা যদি অসমীয়াৰ ক্লাছ 9ৰ বুজি নোপোৱা আছে মোক জনাবা। আজিলৈ ধন্যবাদ।